নমস্কাৰ, জয় হিন্দ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মেৰাজুল ফিটনেছ। আজি মই আপোনালোকৰ লগত কথা পাতিম চাকৰি নহ'লে মানুহে বাস্তৱ জীৱনত কেনেকুৱা ধৰণে মানুহক কেনেকুৱা দৃষ্টিৰে চায়, সেই ল'ৰাটোক ফেইলাৰ ল'ৰাটোক তাৰ বিষয়ে আজি মই আপোনালোকৰ লগত এইটো ভিডিঅ'ত যোগেদি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেন্তে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যে বহুতে ভাবে যে ল'ৰাজনে বা ছোৱালীজনী সেই ছোৱালীজনীয়ে চাকৰি পোৱা নাই, কষ্ট কৰা নাই, সেইকাৰণে চাকৰি পোৱা নাই। হয়, তেনেকুৱা বহুত আছে যে কষ্ট কৰা নাই কাৰণে চাকৰি পোৱা নাই, তেনেকুৱা বহুত আছে। তাৰ মাজতো কিন্তু তেনেকুৱা বহুত আছে যে কষ্ট কৰিও চাকৰি পোৱা নাই। যিজনে চাকৰি পাইছে তাতকৈ বেছি কষ্ট কৰিছে কিন্তু চাকৰি পোৱা নাই। কাৰণ কি? যে তেখেতলোকে অকণমান 1-2 পইণ্টৰ কাৰণে তেখেতলোকে চাকৰি পোৱা নাই, চাকৰি নোপোৱাৰ পৰা পোৱাৰ পৰা বঞ্চিত হৈ আছে। যে তেখেতলোকক এবাৰ সুধি চাব যে যেতিয়া পইণ্ট 1ৰ কাৰণে তেখেতলোকে চাকৰিৰ পৰা বঞ্চিত হৈ আছে, চাকৰিটো পোৱা নাই, চাকৰিৰ পৰা বঞ্চিত হৈছে, তেখেতলোকৰ এবাৰ জীৱন কাহিনীটো চাব, তেখেতলোকক এবাৰ সুধি চাব বা তেখেতলোকৰ এবাৰ মনৰ কথাখিনি বুজিবলৈ চেষ্টা কৰিব, তেখেতলোকৰ মনৰ ভিতৰত কিমান দুখ সোমাই আছে। বেলেগে বহুত কথা ভাবে, বেলেগে বহুত কথা কয় যে তহঁতে যিজনে চাকৰি পাইছে তেখেতৰ লগত তুলনা কৰে, কিন্তু তেখেতৰ লগত তুলনা নকৰিব। তেখেতে হয়তো যে মাৰ্ক বেছি কম পায়ো তেখেতে চাকৰি হৈছে, তেনেকুৱাও হ'ব পাৰে। কাৰণ কি মই কৈ আছোঁ, আপোনালোকে ভালকৈ শুনি ল'ব কথাখিনি। মই কিহৰ কাৰণে কৈছোঁ যে চাকৰি নাম্বাৰ বেছি পায়ো তেখেতলোকৰ চাকৰি হোৱা নাই, তেনেকুৱা আছে। কিহৰ কাৰণে কৈছোঁ? যিহেতু কাষ্টৰ এটা প্ৰব্লেম আছে আমাৰ, যে কিছুমান কাষ্ট আছে, জেনেৰেল, OBC, ST, SC, আপোনালোকে জানে তেনেকুৱা ধৰণৰ বহুত কাষ্ট আছে। যে জেনেৰেল কাষ্টৰ কথা চিম্পল দেখাওঁ, যে তেখেতলোকে মাৰ্ক বেছি পাব লাগিব, চবচে বেছি পাব লাগিব, তেন্তেহে তেখেতলোকে চাকৰি পাব। সেই জেনেৰেল কাষ্টৰ সেই ল'ৰাজন বা সেই ছোৱালীজনীয়ে চাকৰি পাব। এনেও জেনেৰেল কাষ্টৰ কাট অফটো এনেও হাই যায়, আপোনালোকে জানে। তাৰ কাৰণে মাৰ্ক তেখেতলোকে বেছি পালেও তেখেতলোকৰ চাকৰি নহয়। কিছুমানৰ আছে মাৰ্ক কম পায়ো তেখেতলোকে চাকৰি হৈ যায়। সেই কথাখিনি, সেই মানসিকতা এতিয়াও আমাৰ গাঁৱত থকা মানুহখিনিয়ে গম নাপায়, দুখখিনি গম নাপায়, যাৰ কাৰণে ট্ৰল কৰে, হাঁহে। আৰু যদি কিবা কাৰণে সেই ল'ৰাজন বা সেই ছোৱালীজনীয়ে চাকৰি পাই যায়, ফেইলাৰজনে চাকৰি কেতিয়াবা পাই যায়, তেতিয়া সেই মানুহজনেই আকৌ সকলোতকৈ আগত আহিব আপোনাৰ পাৰ্টি খাবৰ কাৰণে। সেইকাৰণে কৈছোঁ, আপোনালোকে নিজে কষ্ট কৰক, নিজে ছাকচেছ হওক। আৰু সেই মানুহজনক, সেই যিজনে আপোনাক ট্ৰল কৰিছে, সেই মানুহজনক আপুনি দেখুৱাই দিয়ক আৰু তেখেতক আগতে গোলা খুৱাবলৈ আপুনি নিমন্ত্ৰণ দিয়ক। এই গৰমখনত যিহেতু ফিল্ডত যিসকলে দৌৰি আছে তেখেতলোকেহে গম পায় কেনেকুৱা কষ্ট হয় এই গৰমখনত দৌৰিবৰ কাৰণে। আৰু এই গৰমখনত যিসকলে দৌৰি আছে তেখেতলোকক এবাৰ সুধি চাব যে যিসকলে ঘৰৰ পৰাই উৰাব নোৱাৰে এই গৰমখনত, আৰু ফিল্ডত সেইসকলে ষ্ট্ৰাগল কৰি আছে, কষ্ট কৰি আছে যে এটা চাকৰিৰ কাৰণে। টাইমিঙৰ কথাটো ক'বলৈ নাযাওঁ যে টাইমিং কিমান লাগিছে বা কিমান লাগিব। সেইসকলক কৈছোঁ যিসকলে ঘৰত শুই আছে, ঘৰত শুই বেলেগৰ কথা বেয়াকৈ কৈ আছে, তেখেতলোকক কৈছোঁ এবাৰতো ফিল্ডত আহি চোৱা। টাইমিঙৰ কথা কোৱা নাই, আপুনি 10 পাকটো কমপ্লিট কৰি চাওক। যদি দম আছে এবাৰ সেইসকলৰ লগত এবাৰ 10 পাক কমপ্লিট কৰি চাওক যে কেনেকুৱা লাগে দৌৰিলে, বা এটা চাকৰি পাবলৈ হ'লে কেনেকুৱা ষ্ট্ৰাগল কৰিব লাগে। চ' মই শেষত এটা কথাই ক'ম, বেলেগৰ কথা গুৰুত্ব নিদিব, আপুনি নিজে কষ্ট কৰি যাওক, নিজে আগবাঢ়ি যাওক। আগতে যি ভুল কৰিছিলে, যে পইণ্টৰ কাৰণে আপোনাৰ নাম অহা নাছিলে, ফাইনেল লিষ্টত নাম অহা নাই বা যিকোনো হেৰিত নাম অহা নাছিলে, পইণ্টৰ কাৰণে কমি গৈছিলে, এতিয়াৰ পৰাই কষ্ট কৰক আৰু আগবাঢ়ি যাওক আৰু সেইসকলৰ মুখ বন্ধ কৰি দিয়ক। তো যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো জয় হিন্দ।